নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছিলোঁ ঘৰলৈ। ঘৰ আহি পাই ইমানেই ভাল লাগিছে ন, নিজৰ ঘৰখনত সোমাই ইমান ভাল লাগে নহয়নে। আজি আহিলোঁ, মায়ে আকৌ বুট তিয়াই থৈছিলে, বুটখিনি ভাজিব লওঁতে মই ক'লোঁ ভিডিঅ' এটা কৰোঁ। তাৰপিছতে মায়ে বুট বইল কৰিলে, দেখিছেনে। তাৰপিছত বুটখিনি এনেকৈ কাঢ়ি ল'লে, তাৰপিছত কেৰাহী এখন পাতিব। কেৰাহী পাতি তেল দিছে, তাতে পিঁয়াজ আদা নহৰু দি নিমখ হালধি কেঁচা জলকীয়া সকলো দি পেলাই বুটখিনি ভাজিলে। কেৰাহীখন বিশেষকৈ ক'লা হৈ আছে। মায়ে ইমান ঘঁহি মাজিব নোৱাৰে, কাৰণ মা আৰু আব্বা ঘৰত অকলে থাকে, মানে মা দেউতা ঘৰত অকলে থাকে। ঘৰত কাম কৰা মানুহৰ অভাৱ, বহুত দিগদাৰ হয়। বিশেষকৈ আমাৰ ঘৰত ল'ৰা নাই, ছোৱালী 4জনী দি দিলে। এতিয়া মা আব্বা অকলে থাকে কাৰণে অকণমান কেৰাহীখন লেতেৰা হৈ আছে, বেয়া নাপাব দেই। বিশেষ ভিডিঅ'টো